নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰা আমাৰ ৰিংকু ভাল নাম কি তোৰ ৰেজাউল ইছলাম কি নামটা করলেন আৰু ফরহাদ আলী ডাঙ্গুলিয়া জহিরুল হক ডাঙ্গুলিয়া আলমগীর ইসলাম ডাঙ্গুলিয়া সাজেদ হাসান ডাঙ্গুলিয়া অনুষ্ঠুপীয়া এটা প্রোগ্রাম কারণ সময়ের অভাব দীঘলীয়া হয়তো এটা গর্জিয়াসলি একটা প্রোগ্রাম করার দরকার আছে রেজাউলটো আমার ঘৰৰ ল'ৰা ঘৰত ফিৰি আহিছে ৰাজনৈতিক জীৱন আৰু ছাত্ৰ জীৱনৰ পৰাই কংগ্ৰেছ গতিকে কিবা এটা কাৰণত কংগ্ৰেছ ত্যাগ কৰিছিল আকৌ কংগ্ৰেছ দলত ঘূৰি অহাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ আৰু নতুনকৈ আপোনালোকে কংগ্ৰেছ দলৰ প্ৰতি আস্থা ৰাখি দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে কংগ্ৰেছ দলত যোগদান কৰা আমি বিশেষকৈ কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আশা কৰোঁ যে আপোনালোকৰ এই জইনিং আমাৰ জিলা কংগ্ৰেছৰ সংগঠন আৰু শক্তিশালী হ'ব গতিকে নিৰ্বাচন একেবাৰে নিকটৱৰ্তী মাত্ৰ 3 মাহ সময় আছে 3 মাহো নাই কমেই আছে এই মুহূৰ্তত আপোনালোকে কংগ্ৰেছ দলত জইন কৰাত আমি সঁচাকৈ ভাল পাইছোঁ যে আৰু এটা আমাৰ কংগ্ৰেছৰ প্ৰতি আৰু এটা বিশ্বাস আহিল যে নহয় কংগ্ৰেছ দিনে দিনে আজি সমষ্টিৰ ভিতৰত বিশেষকৈ মোৰ ক্ষেত্ৰত মই জানো এটা ক্ষোভ এটা মোৰ প্ৰতিও আছিল সমষ্টি ৰাইজৰ কিন্তু যিমান দিন গৈ আছে লাহে লাহে সেইবিলাক ক্ষোভবিলাক আঁতৰি আকৌ এটা আস্থা মোৰ প্ৰতি আকৌ ৰাইজৰ আহিছে গতিকে ইয়াৰ দ্বাৰা বুজা যায় যে কংগ্ৰেছ এইবাৰ তোৰ আমাৰ গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হ'ব যোনেই যি নকওক হেমন্ত বিশ্ব শৰ্মা যদিও অহৰহ চেষ্টা চলাইছে হিতাধিকাৰী সৃষ্টি কৰি ৰাইজক পাৰ্চেছ কৰি পেলাই এটা ভোট কিনাৰ দৰে উদ্যমিতা আঁচনি আৰু আমাৰ এই নতুন নতুন কিছু আঁচনি উলিয়াই ক্ৰ'ৰ টকা ঋণ লৈ পেলাই আজি এই হিতাধিকাৰী সৃষ্টি কৰি আছে এটা সময়ত আমাৰ চৰকাৰ থাকোঁতে তৰুণ গগৈ ডাঙৰীয়াও বহুত হিতাধিকাৰী পইচা পাতি দিছিল বহু আঁচনি দিছিল কিন্তু দেখা গ'ল যে লাষ্টত আমাৰ পৰিৱৰ্তন হ'ল গতিকে হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যিমানেই সি হিতাধিকাৰী সৃষ্টি নকৰক কিয় তেওঁৰ পৰিৱৰ্তন এইবাৰ নিশ্চিতভাৱে হ'বই নাই দেখাও নাই কাৰণ এজন মুখ্যমন্ত্ৰী হয়তো যি ধৰণৰ সাম্প্ৰদায়িক বক্তব্য ৰাখে এটা কমিউনিটি টাৰ্গেট কৰি পেলাই যি ধৰণৰ কথা বাৰ্তা তেওঁ কৈ থাকে কেতিয়াবা বাংলাদেশী কেতিয়াবা বংগমূলীয় কেতিয়াবা অচিনাকি এই যে নতুন নতুন নাম দি আছে এটা কমিউনিটি এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা এইটো এজন মুখ্যমন্ত্ৰীৰ মুৰব্বী ৰাজ্যৰ মুৰব্বী তেওঁৰ মুখেদি এই ধৰণৰ কথা হ'ব নাপায় গতিকে আজিলৈকে বোধহয় আমি যিমান মুখ্যমন্ত্ৰী আমি কেইবাটাও পাইছোঁ অসমৰ মুখ্যমন্ত্ৰী আমি ভালকৈ ওচৰৰ পৰা পাইছোঁ কিন্তু মুখ্যমন্ত্ৰী তেনেকুৱা কথা বাৰ্তা ভাৰসাম্য ৰক্ষা কৰি তেওঁলোকে কথা বাৰ্তা কৈছিল এজন মানে মুৰব্বী হিচাপেই কথা বাৰ্তাবিলাক কৈছিল আমি ওচৰৰ পৰা চাই আহিছোঁ কিন্তু এই হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা এজন নিকৃষ্টতম মুখ্যমন্ত্ৰী আমি কোনোদিন দেখা নাই আৰু বোধহয় নেদেখোঁ তেওঁলোকৰে বিজেপিৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল তেওঁৰ সম্বন্ধেতো আমি সমালোচনা কৰিব নোৱাৰোঁ তো ভদ্ৰলোক আজি বিজেপিক আমি বেয়া পাওঁ বেলেগ কথা কিন্তু সৰ্বানন্দ সোণোৱালো
মুখেদি কেতিয়াও কোনো কমিউনিটিক টাৰ্গেট কৰি কোনো ধৰণৰ বক্তব্য তেওঁ কোনোদিন দেখা নাছিল। গতিকে আমি আজি অসমৰ ভাতৃত্ববোধ ৰক্ষাৰ স্বাৰ্থত, আমি বৃহত্তৰ অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত আমি এই চৰকাৰ তথা হেমন্ত বিশ্ব শৰ্মাক আমি আঁতৰাই দিব লাগিব। এই চৰকাৰক আমি সলনি কৰিবই লাগিব। কৰি পেলাই আমি আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ মাজত এটা যি সমিল আগৰ পৰাই চলি আছিল সেইটো যাতে অব্যাহত থাকে তাৰে কামনা কৰি আজি